হাই ওয়েলকাম বেক মই ডাক্তৰ হৰি আপোনালোক সকলোকে ডাক্তৰ হৰি সোৱেল ফিউচাৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম এটা অতি সহজ অৰ্থাৎ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত। বিষয়টো হ'ল পানী আমি কেনেদৰে খাব লাগে। এই বিষয়টো এই কাৰণে বাছি লোৱা হ'ল ইতিমধ্যে ফেচবুক হোৱাটছআপ আদি ছ'চিয়েল মিডিয়াত বহু বিশেষজ্ঞই বহু মত পোষণ কৰিছে। কোনোবাই কৈছে পানী চবাই খাব লাগে, কোনোবাই কৈছে পুৱা খালী পেটত 2 পৰা 5 লিটাৰ পানী খাব লাগে, ইত্যাদি ইত্যাদি বহুজনৰ বহু মত। কিন্তু অত্যাধিক পানী পান কৰাটো আমাৰ ভাইটেল অৰ্গান কিডনিৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে। এই বিষয়ে হয়তো আপোনালোকে নাজানে আৰু এই বিষয়সমূহ অৱগত কৰাটো আপোনালোকক জৰুৰী বুলি ভাবিয়ে এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ মানস কৰা হৈছে। এই ভিডিঅ'টো প্ৰস্তুত কৰিবৰ বাবে জাপানৰ এদল চিকিৎসা বিজ্ঞানীয়ে কৰা গৱেষণাৰ তথ্য লোৱা হৈছে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে যথেষ্ট উপকৃত হ'ব। আহকচোন আমি এই ভিডিঅ'টোলৈ আগবাঢ়ো। ৭৫% পানীৰে গঠিত মানৱ শৰীৰ। জন্মতে এটি শিশুৰ দেহত সৰ্বমুঠ ৭৫% পানী থাকে। লাহে লাহে যেতিয়া প্ৰাপ্তবয়স্কৰ হয় তেতিয়া এজন সুস্থ ব্যক্তিৰ শৰীৰত পানীৰ পৰিমাণ ৬০% হয়গৈ আৰু মহিলাৰ শৰীৰত ৫৫%। এতিয়া আহোঁ এই বৃহৎ পৰিমাণৰ পানী আমাৰ শৰীৰৰ ক'ত ক'ত থাকে। অলপ পানী আমাৰ কিডনিত থাকে, অলপ লিভাৰত থাকে আৰু অলপ পেটত থাকে, মূত্ৰাশয়ত থাকে, স্পাইনেল ফ্লুইড ৰূপে জমা থাকে। আমাৰ হৃদপিণ্ড আৰু মগজু ৭৫% পানীৰে গঠিত। হাওঁফাওঁত প্ৰায় ৮৩% পানী থাকে। আমাৰ সমগ্ৰ শৰীৰটোৰ কোষসমূহত পানী জমা হৈ থাকে। আপুনি জানি আচৰিত হ'ব যে আমাৰ হাড়সমূহ যিসমূহ দেখাত অত্যন্ত শুকান, সেই হাড়সমূহত ৩১% পানী জমা থাকে। এইসমূহ কথালৈ লক্ষ্য কৰিলে দেখা যায় যে আমাৰ শৰীৰত যিকোনো কামৰ বাবে পানীৰ যিকোনো প্ৰকাৰেই প্ৰয়োজন হয়। এজন ব্যক্তিয়ে খাদ্য নোখোৱাকৈ বহু সময় ধৰি জীয়াই থকাটো সম্ভৱ, কিন্তু পানীৰ অবিহনে মানুহ দীঘলীয়া সময় ধৰি জীয়াই থকাটো সম্ভৱপৰ নহয়। গতিকে পানী আমাৰ শৰীৰৰ বাবে আৱশ্যক হোৱাৰ বাবে আমি এই পানী খোৱাৰ নিয়ম পালন কৰাটো অতি আৱশ্যক বুলি গণ্য কৰা হৈছে। কাৰণ পানী খোৱাৰ নিয়ম, পানী খোৱাৰ সময় আৰু পানী খোৱাৰ মাত্ৰাই আমাৰ শৰীৰত ভাল আৰু বেয়া দুই ধৰণৰ প্ৰভাৱ পেলাব পাৰে। আমি দৈনিক কিমান পানী খাব লাগিব আৰু কেনেকৈ খাব লাগিব, কোন সময়ত আৰু কিমান পৰিমাণে খাব লাগিব, এই সকলোবোৰ কথা আমি জনাৰ প্ৰয়োজন। কাৰণ পানী খোৱাৰ নিয়ম নজনাৰ বাবে আমাৰ শৰীৰত বহু ক্ষতি সাধন হয়। গাঁঠিৰ বিষ, কোষ্ঠকাঠিন্য, মাইগ্ৰেন, মুখত ক'লা দাগ, ব্লেকহেড আৰু শালমন হোৱা, চুলি সৰাৰ সমস্যা, ধাৰাবাহিকভাৱে চুলি সৰাৰ সমস্যা, গেছৰ সমস্যা আদিও এই পানী খোৱাৰ নিয়ম নজনাৰ বাবে বৃদ্ধি হ'ব পাৰে। খাদ্য ভালদৰে হজম নোহোৱা, শৰীৰত দুৰ্বল অনুভৱ কৰা, ৰাতি ভালদৰে টোপনি নহা, কিডনী সম্বন্ধীয় বেমাৰ, ছাল শুকাই যোৱা, গেছ, ইউৰিক এচিড, শৰীৰৰ ওজন বৃদ্ধি হোৱা, শৰীৰৰ শিৰাসমূহ দুৰ্বল হৈ যোৱা আদি বহু বেমাৰ কেৱল পানী পান কৰাৰ অনিয়মৰ বাবেই হয়। আজিকালি বহু লোক এই সমস্যাসমূহত এই কাৰণে ভোগে যে তেওঁলোকে কিবা নহয় কিবা কাৰণত এই পানী খোৱাৰ নিয়মৰ প্ৰতি গুৰুত্ব নিদিয়ে আৰু শৰীৰত হোৱা বেমাৰবোৰ ভাল নোহোৱাৰ মূল কাৰণ তেওঁলোকে কেতিয়াও জানিবলৈ সক্ষম নহয়। যিসকল লোকে জীৱনকালত পানী পান কৰাৰ উত্তম উপায় অৱলম্বন কৰে তেনে ব্যক্তি সকলো সময়তে স্বাস্থ্যৱান আৰু নিৰোগী হৈ থাকে। বহু বয়সলৈকে চকু, হাড়, চুলি আদি ঠিকে থাকে, পেট সদায় খোলোচা থাকে আৰু ছাল সদায় উজ্জ্বল হৈ থাকে। কেৱল এয়েই নহয়, বহু প্ৰকাৰৰ বেমাৰ কেৱল পানী খোৱা নিয়ম পালন কৰাৰ বাবে সম্পূৰ্ণৰূপে ঠিক হোৱাৰ উদাহৰণো আছে। কেৱল পানীৰ সহায়ত 1 মাহতে সম্পূৰ্ণ 5 কেজিলৈকে ওজন কমাব পৰা হয়। পানী পান কৰাৰ নিয়মসমূহটো অত্যন্ত সহজ, কিন্তু ইয়াৰ ফল অদ্ভুত হয়। আহক আমি জানো কেনেকৈ আৰু কিমান পৰিমাণে পানী খাব লাগে, কেতিয়া খাব লাগে আৰু বিভিন্ন সমস্যাৰ পৰা পানী পান কৰি কেনেকৈ উপকাৰ পাব পাৰি। দৈনিক পানী খোৱাৰ মাত্ৰা প্ৰতিজন ব্যক্তিৰ আকাৰ, ওজন, বতৰ আৰু প্ৰতিজন ব্যক্তিৰ কাৰ্যপ্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰে। সদায় আমাৰ দেহত প্ৰস্ৰাৱ, মল আৰু ঘামৰ জৰিয়তে পানী ক্ৰমাগতভাৱে কমি থাকে আৰু লগতে উশাহ নিশাহ লওঁতেও শৰীৰৰ পানী বাষ্প হৈ বাহিৰ হৈ থাকে। এনেদৰে আমাৰ শৰীৰৰ পৰা দৈনিক 2 পৰা 3 লিটাৰ পানী বাহিৰ হৈ থাকে। এজন ব্যক্তিক দিনে 2.5 পৰা 3.5 লিটাৰ পানী খোৱাৰ উপদেশ দিয়া হয় আৰু মহিলাসকলে 2 পৰা 3 লিটাৰ পানী খোৱাটো শৰীৰৰ বাবে উপকাৰী বুলি গণ্য কৰা হৈছে। যদি আপুনি সদায় ৰাতিপুৱা গধূলি শাৰীৰিক ব্যায়াম কৰে তেনেহ'লে পানীৰ মাত্ৰা অলপ বঢ়াই দিব লাগে। গৰম দিনত উল্লেখিত পৰিমাণতকৈ বেছি পানী খাব লাগে। যথেষ্ট পৰিমাণে পানী পান কৰা আমাৰ শৰীৰৰ বাবে উপকাৰ বুলি গণ্য কৰা হৈছে, কিন্তু প্ৰয়োজনতকৈ অত্যাধিক পানী খোৱাটো আমাৰ কিডনিৰ বাবে হানিকাৰক হ'ব পাৰে। আপুনি দিনত সঠিক পৰিমাণে পানী খাইছে নে নাই তাক প্ৰস্ৰাৱৰ ৰঙৰ পৰাই চিনাক্ত কৰিব পৰা যায়। যদি আপোনাৰ প্ৰস্ৰাৱৰ ৰং হালধীয়া হয় তেতিয়াহ'লে আপুনি বুজিব লাগিব যে আপোনাৰ শৰীৰত পানীৰ পৰিমাণ কমিছে আৰু আপোনাৰ পানী খোৱাৰ আৱশ্যক আছে। যদি আপোনাৰ পেচাবৰ ৰং পানীৰ দৰে স্বচ্ছ হয় তেতিয়াহ'লে আপুনি বুজিব লাগিব যে আপোনাৰ শৰীৰৰ পানীৰ পৰিমাণ সঠিক আছে। আমি পানী কেতিয়া খাব লাগিব সেই বিষয়টোতকৈ কেতিয়া আমি পানী খাব নালাগে সেই বিষয়টোহে বেছি গুৰুত্ব দিব লাগে। কিয়নো ভুল পদ্ধতি আৰু অনুপযুক্ত সময়ত পানী খালে আমাৰ শৰীৰত আটাইতকৈ বেয়া প্ৰভাৱ পৰিব পাৰে। পুৱা শুই উঠাৰ পাছত বহু ব্যক্তিৰ এটা অভ্যাস আছে চাহ বা কফি খোৱাৰ। ভাল স্বাস্থ্য আৰু পানীৰ পৰা ভাল পোষণ পাবৰ বাবে পুৱা চাহ আৰু কফিৰ পৰিৱৰ্তে পানীৰে দিনটো আৰম্ভ কৰক। পানী পিয়াহ লাগক বা নালাগক সদায় পুৱা উঠি 1 পৰা 2 গিলাচ অৰ্থাৎ 500 মিলিলিটাৰ পানী খোৱাটো আৱশ্যক। খালী পেটত পানী খালে আমাৰ অন্ত ভালদৰে পৰিষ্কাৰ হয় আৰু লগতে গোটেই ৰাতি আমাৰ মুখত জমা হোৱা লেলাৱতি পেটৰ ভিতৰলৈ
যায়, যি আমাৰ শৰীৰৰ বাবে অত্যন্ত লাভদায়ক। আয়ুৰ্বেদত পুৱা শুই উঠাৰ পাছত মুখত থকা লেলাৱতী সোণতকৈও মহত্বপূৰ্ণ বুলি কোৱা হৈছে, কিয়নো পুৱা উৎপত্তি হোৱা লেলাৱতীত আমাৰ শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ সকলো প্ৰকাৰৰ এনজাইম থাকে আৰু পুৱা পানী খালে এই লেলাৱতী আমাৰ শৰীৰত প্ৰৱেশ কৰে আৰু আমাৰ শৰীৰৰ উপকাৰ সাধন কৰে। এক গিলাচত প্ৰায় 250 মিলিলিটাৰ পানী থাকে। দিনত 2.5 পৰা 3 লিটাৰ পানী খাবৰ বাবে এনেদৰে ভাগ কৰি ল'ব লাগে। পুৱা 2 গিলাচ অৰ্থাৎ 500 মিলিলিটাৰ খাব লাগে। 1 গিলাচ পুৱা আহাৰ খোৱাৰ পাছত 1 গিলাচকৈ দিনত খাদ্য খোৱাৰ 40 মিনিট আগত আৰু 40 মিনিট পাছত। 2 গিলাচ পানী গধূলিৰ সময়ত 1 ঘণ্টাৰ মূৰে মূৰে খাব। ৰাতি খাদ্য খোৱাৰ 40 মিনিটৰ আগত 1 গিলাচ আৰু 40 মিনিটৰ পিছত 1 গিলাচ পানী খাওক। যদি আপুনি দৈনিক জিম কৰে নাইবা শাৰীৰিক ব্যায়াম কৰে বা আপোনাৰ দৈনন্দিন কাম বাহিৰত ঘূৰা ফুৰা বা শাৰীৰিক কাম কৰা, তেনেহ'লে কামৰ মাজে মাজে আধা গিলাচকৈ 2 গিলাচ পানী নিশ্চিতভাৱে খাওক। এতিয়া আমি জানোৱা হওক পানী কেতিয়া খাব নালাগে। কেতিয়াও খাদ্য খোৱাৰ আগে অথবা খাদ্য খোৱাৰ পিছতেই পানী খাব নালাগে, কাৰণ এনে কৰিলে খোৱা খাদ্য অন্তত পচি পাতল হৈ যায় আৰু খাদ্য হজম নহয়। যেতিয়া আমি খাদ্য খাওঁ তাৰ পাছতেই খাদ্য হজম কৰিবৰ বাবে পাচক ৰসৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰে। যেনেদৰে আমি কেঁচা খাদ্য গৰম কৰি সিজাওঁ, ঠিক তেনেদৰে পাচক ৰসে নিৰ্দিষ্ট উষ্ণতাত পেটত জমা হোৱা খাদ্য হজম কৰিবলৈ সক্ষম হয়। খাদ্য খোৱাৰ লগে লগে পানী খালে খাদ্য ভালদৰে হজম নহয়, গেছ হ'বলৈ ধৰে। যদি আপোনাৰ গোটেই দিনটো বহি থকাৰ কাম, তেনেহ'লে খাদ্য খোৱাৰ লগে লগে পানী খোৱাৰ বাবে হোৱা গেছ আমাৰ শৰীৰৰ বিভিন্ন অংগত জমা হৈ যাব পাৰে, যাৰ বাবে সময়ৰ লগে লগে পেট, বুকু আৰু অস্থিসন্ধিৰ বিষ হোৱাৰ সমস্যা হ'বলৈ ধৰে। পেটত খাদ্য হজম নোহোৱাৰ বাবে আটাইতকৈ বেছি হোৱা সমস্যাটোৱে হ'ল এচিডিটি। আৰু যিসকল ব্যক্তিয়ে সদায় খাদ্য খোৱাৰ লগে লগে পানী খাই লয়, তেনেলোকে দীঘলীয়া সময় ধৰি পেটৰ জ্বলা-পোৰা আৰু এচিডিটিৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়। যদি বহুদিন ধৰি পেটত জমা হোৱা খাদ্য ভালদৰে হজম নহয়, তেতিয়া শৰীৰত কলেষ্টৰেল বাঢ়িবলৈ ধৰে আৰু লগতে শৰীৰত ইউৰিক এচিড অধিক মাত্ৰাত বৃদ্ধি হয়। সেয়েহে খাদ্য খোৱাৰ আগত বা পাছত লগে লগে পানী খাব নালাগে। সদায় খাদ্য খোৱা 40 মিনিট বা 1 ঘণ্টাৰ পিছতহে পানী খাওক। যদি আপুনি বহু শুকান খাদ্য খায়, তেনেহ'লে খাদ্য খোৱাৰ লগে লগে 2-3 ঘোট পানী খাব পাৰে। কিন্তু তথাপিও যদি আপোনাৰ বহু বেছি পানী খোৱাৰ ইচ্ছা যায়, নেমু পানী বা ফলৰ ৰস খাব পাৰে। লগতে ৰাতি খাদ্য খোৱাৰ পাছত পানীৰ ঠাইত গাখীৰ খাব পাৰে। যদি পুৱা পানী খায়, তেনেহ'লে প্ৰস্ৰাৱ কৰাৰ আগতেই খাওক। তেনেদৰে দিনটো প্ৰস্ৰাৱ কৰি উঠাৰ লগে লগে পানী কেতিয়াও নাখাব, কাৰণ এনে কৰিলে ঘনাই ঘনাই প্ৰস্ৰাৱ লগা আৰু পানী ভালদৰে হজম নোহোৱাৰ সমস্যা উৎপন্ন হ'ব পাৰে আৰু পানী খোৱাৰ পিছত বাৰে বাৰে প্ৰস্ৰাৱ হ'ব পাৰে। চাহ, কফি আদি গৰম বস্তু খোৱাৰ লগে লগে পানী নাখাব, কাৰণ এনে কৰিলে আমাৰ ডিঙি আৰু টনচিল গ্ৰন্থিৰ ক্ষতি হ'ব পাৰে। ঠিক তেনেদৰে ঠাণ্ডা ফল, ফ্ৰিজত ৰখা ফল-মূল, অত্যন্ত ৰসযুক্ত ফল খোৱাৰ পাছত পানী খোৱা বন্ধ কৰক, কাৰণ পানী খোৱাৰ বাবে এইবোৰ আমাৰ পেটত হজম হ'ব নোৱাৰে, যাৰ বাবে চৰ্দি, কাহ আৰু পেটৰ বেমাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। পানী সদায় লাহে লাহে পি খাব লাগে। যেনেদৰে আমি চাহ আৰু কফি খাওঁ, পানী খোৱাৰ পিছত অলপ সময় মুখত ৰাখি থওক, তাৰ পাছত গিলক। এইটোৱে পানী খোৱাৰ উত্তম উপায়। আৰু যিসকল ব্যক্তিয়ে এই অভ্যাস কৰি লয়, তেওঁলোকৰ শৰীৰত কোনো ধৰণৰ বেমাৰ সহজতে হ'বলৈ সুবিধা নাপায়, কাৰণ কমকৈ পানী খালে পানীৰ লগত মুখৰ লেলাৱতীও পেটলৈ যায়। এই নিয়ম পোৱাৰ সময়ত আটাইতকৈ উপযোগী হয়। কেতিয়াও খৰধৰকৈ পানী নাখাব আৰু একেলগে বহু পানী নাখাব, কাৰণ আমাৰ শৰীৰত এবাৰত 1 গিলাচ অথবা 200 পৰা 250 মিলিলিটাৰ পানী হজম কৰিব পৰা ক্ষমতা আছে। যদি আপুনি বেছি পানী খোৱাৰ হেঁপাহত একেলগে বহু পানী পি লয়, তেনেহ'লে এই পানী আমাৰ শৰীৰে গ্ৰহণ কৰিব নোৱাৰে আৰু প্ৰস্ৰাৱৰ দ্বাৰা সোনকালে বাহিৰ হৈ যায়। সেয়েহে প্ৰতি 40 মিনিট বা 1 ঘণ্টাৰ ভিতৰত 2 গিলাচ পানী পি খাওক আৰু গিলাচ বা বটলৰ মুখ লগাই খাওক। কেতিয়াও ওপৰৰ পৰা খৰধৰকৈ বহু পানী একেলগে নাখাব আৰু লগতে সদায় পানী বহি লৈহে খাওক। থিয় হৈ বা খোজ কাঢ়ি গৈ থাকোঁতে পানী নাখাব, কাৰণ এনে কৰিলে শৰীৰত পানী ধীৰ গতিত প্ৰৱেশ কৰে আৰু ওপৰৰ পৰা খোৱাৰ বাবে ইয়াৰ লগত বহু গেছ শৰীৰলৈ যায়, যাৰ ফলত শৰীৰৰ অন্তত হেঁচা বা চাপৰ সৃষ্টি হয়। লাহে লাহে পানী খালে আমাৰ শৰীৰৰ pH লেভেল নিয়ন্ত্ৰণ থাকে আৰু পেটৰ এচিডিটি নিয়ন্ত্ৰণ কৰে। লগতে পানীৰ সৈতে মুখৰ লেলাৱতী পেটলৈ যোৱাৰ বাবে পাচন শক্তি ভাল হয় আৰু পেটত চৰ্বি জমা নহয়। যদি আপুনি খৰধৰকৈ আৰু থিয় হৈ পানী খায়, আমাৰ অন্ত আৰু নাৰ্ভ কমজোৰ হয় আৰু শৰীৰত গেছৰ মাত্ৰা বৃদ্ধি হয়, যি পিছত গাঁঠিৰ বিষ উৎপন্ন কৰিবলৈ লয়। যিমানেই গৰম নহওক কিয়, কেতিয়াও ফ্ৰিজৰ পানী নাখাব। সদায় সামান্য তাপমাত্ৰাৰ পানী সেৱন কৰক। বহু মানুহে ভাবে যে ফ্ৰিজত থকা ঠাণ্ডা পানীয়েহে শৰীৰটো ঠাণ্ডা কৰিব পাৰে, কিন্তু এনেকুৱা নহয়। ঠাণ্ডা বা বৰফৰ পানী যেতিয়া আমাৰ শৰীৰলৈ যায়, তেতিয়া ই ঠাণ্ডা হয় সঁচা, কিন্তু অলপ সময়ৰ পিছতে ই বহু গৰম হৈ যায় আৰু আমাৰ শৰীৰটো গৰম কৰিবলৈ লাগি যায়। এই ঠাণ্ডা পানী খোৱাৰ উপকাৰিতা একেবাৰে নগণ্য হয়। যিসকল লোকে সদায় ঠাণ্ডা পানী খোৱাটো পছন্দ কৰে, তেওঁলোকৰ শৰীৰত পানীৰ লগতে খাদ্যও ভালদৰে হজম নহয় আৰু লগতে বিষ, বদহজম আৰু কোষ্ঠকাঠিন্য আদি সমস্যা বেছিকৈ ঠাণ্ডা পানী পিয়াৰ বাবেও হ'ব পাৰে। সেয়েহে সদায় ঠাণ্ডা পানী খোৱাৰ পৰিৱৰ্তে সামান্য তাপমাত্ৰাৰ পানী খাওক বা কুহুমীয়া গৰম পানী খাওক। ঠাণ্ডা আৰু বৰষুণৰ বতৰত গৰম পানী খালে আমাৰ শৰীৰত ভালেমান উপকাৰ হয়, কিয়নো গৰম পানী খোৱাৰ ফলত খাদ্য ভালদৰে হজম হয়। আৰু যিসকল লোকৰ কোষ্ঠকাঠিন্য আৰু গাঁঠিৰ বিষ থাকে, সেইসকলে সদায় কুহুমীয়া গৰম পানী খাব লাগে। গৰম পানী খোৱা চৰ্দি, জ্বৰ আৰু চাইনোচাইটিছৰ বাবেও বহু ফলদায়ক হয়,
কিন্তু যিসকল লোকৰ এচিডিটি আৰু উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে গৰম পানী নোখোৱাই ভাল। আপোনালোকে এই নিয়ম এসপ্তাহ দিন ধৰি পালন কৰি চাওক, দেখিব আপোনালোকৰ সৰু সুৰা সমস্যাসমূহ লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে। আপোনালোকক যদি মোৰ এই ভিডিঅ'টোৱে অলপো উপকৃত কৰা বুলি ভাবে তেনেহ'লে মোৰ এই ভিডিঅ'টো এটা লাইক কৰিব। এই পানী খোৱাৰ নিয়মৰ বিষয়ে আপোনাৰ লগতে যাতে আপোনাৰ বন্ধুবৰ্গ আপোনাৰ আত্মীয় স্বজনেও জানিব পাৰে তাৰ বাবে এই ভিডিঅ'টো আপোনালোকে ফেচবুক হোৱাটছআপ আদি গ্ৰুপত শ্বেয়াৰ কৰিব। আপোনালোকক স্বাস্থ্য সম্পৰ্কে সজাগ আৰু সচেতন কৰি সুস্বাস্থ্যৰ অধিকাৰী কৰাটোৱে আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য। আশা কৰোঁ আমাৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হোৱাত আপোনালোকে নিশ্চয় সহায়ৰ হাত আগবঢ়াব। আজিলৈ আহোঁ, আটাইলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে।